নগাঁও জিলাৰ মুলানকটা ধূপৰ ক্ষুদ্ৰ উদ্যোগ উন্মোচন আজি নগাঁও জিলাৰ মুলানকটা ৰত্নাৱলী নামঘৰৰ প্ৰাংগণত ৰত্নাৱলী ক্ষুদ্ৰ উদ্যোগ নাম দি ধূপৰ এক ক্ষুদ্ৰ উদ্যোগ উন্মোচন কৰা হয় উক্ত অনুষ্ঠানৰ আৰম্ভণিত উদ্যোগটোৰ সাফল্যমণ্ডিত ওপৰত এখন সভা অনুষ্ঠিত হয় উক্ত উদ্যোগটোৰ শুভ উন্মোচন কৰে মৰিগাঁও জিলা টাইডৰ সংযোজক শংকু বৰা অনুষ্ঠানটি অতিথি হিচাপে উপস্থিত থাকে টাইড মণিপুৰ পঞ্চায়তৰ কাৰ্যকৰ্তা জ্যোতিৰেখা দেৱী অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি ললিত ভূঞা বেণুধৰ ভূঞা আৰু বিশিষ্ট ব্যৱসায়ী শ্ৰুবমণি আমন্ত্ৰিত অতিথিসকলক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় তেওঁলোকৰ উদ্যোগটোৰ সাফল্যমণ্ডিতৰ ওপৰত সাৰ্বক্ষণৰে সকলোৰে মন মোহিত কৰে জানিব পৰা অনুসৰি মুলানকটা গাঁৱৰ সমাজক ডিম্বেশ্বৰ ভূঞাৰ প্ৰচেষ্টাত অঞ্চলৰে সুদায়িত্বশীল মহিলাক্ৰমে কৃষ্ণা ভূঞা পাৰুল ভূঞা আৰু টুটু শইকীয়াৰ সহযোগত এই উদ্যোগটোত আৰম্ভ হৈছিল আজি অনুষ্ঠিত অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থাকি সদস্যত ভাৰত শইকীয়াই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ সফল সামৰণি পৰে ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট MK নিউজ